ব্ৰহ্মাৰ চেনেহী হোৱা। ওম শান্তি। আজিৰ মুৰলী ৭ তাৰিখ ১ মাহ ২০২৪। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। এই নৱবৰ্ষক মুক্তিবৰ্ষৰূপে পালন কৰা, সফল কৰা, সফলতা প্ৰাপ্ত কৰা। বৰদান। দৃঢ় নিশ্চয়ৰ আধাৰত সৰ্বদা বিজয়ী হওঁতা, পিতা ব্ৰহ্মাৰ স্নেহী হোৱা। যিসকলে দৃঢ় নিশ্চয় ৰাখে তেতিয়া নিশ্চয় বিজয় কেতিয়াও নোহোৱাকৈ নাথাকে। লাগিলে পাঁচোটা তত্ত্বই বা আত্মাই যিমানেই বিৰুদ্ধাচৰণ নকৰক, কিন্তু সেইসকলে বিৰুদ্ধাচৰণ কৰিব। আৰু তোমালোকে অটল নিশ্চয়ৰ আধাৰত সমাহিত কৰা শক্তিৰে সেই বিৰুদ্ধাচৰণক সমাহিত কৰি ল'বা। কেতিয়াও নিশ্চয়ৰ অস্থিৰতা আহিব নোৱাৰে। এনেকৈ অবিচল হৈ থাকোঁতা বিজয়ী সন্তানহে পিতাৰ স্নেহী হয়। স্নেহী সন্তান সদায় পিতা ব্ৰহ্মাৰ বাহুত সমাহিত হৈ থাকে। শ্লোগান। সকলো সম্পদৰ চাবি প্ৰাপ্ত কৰিবলৈ হ'লে পৰমাত্মাৰ স্নেহৰ অনুভৱী হোৱা। ওম শান্তি।